Hello my dear outermost electrons. কি খবৰ ভালে আছা নিউক্লিয়াছ বোৰ ভালে আছে আৰে বাবা কেমিষ্ট্ৰি 2024 ৰ পেপাৰ হৈ গল তাৰ পিছত কন্ট্ৰভাৰ্সি এনেকুৱা চলি আছে যোৱা 5 বছৰ এনেকুৱা বলে পেপাৰে আহাল কোনোবা কৈ আছে স্যাৰ ইমান কষ্ট কৰি পঢ়িলো একো পঢ়া বস্তুবোৰ নাহিল বিশ্বাস কৰে এই ভিডিওটো তোৰ আজি নহয় আৰু এবছৰ পাছতো চলিব দুবছৰ পাছতো চলিব যি সকলে চাই আছা বেছি সময় নালাগে 10 মিনিট মোক সময় দিয়া এই 10 মিনিট চোৱাৰ পিছত যদি আৰু 10 মিনিট এনেকুৱা নহয় ইজি প্ৰশ্নকেইটা সিলেকশন কৰিম পুৰা 1 নম্বৰৰ যিমান প্ৰশ্ন আছে মই সব সিলেক্ট কৰিম গুটে 1 নম্বৰৰ প্ৰশ্নকেইটা কৰাম তাৰ পিছত 2 নম্বৰ তাৰ পাছত 3 নম্বৰ মানে ফুল পেপাৰ সলভ কৰিবলৈ গৈ আছো যি সকলে পৰীক্ষা দিছা তোমালোকে আনসাৰছবোৰ ক্ৰস চেক কৰিবলৈ ভিডিওটো চাব পাৰা যা ইতিমধ্যে পৰীক্ষা হৈ গৈছে আৰু যি সকল নতুন তেওঁলোকক ডেফিনেটলি চাবই লাগিব কিন্তু মোৰ কথা তোমালোকক ভুল প্ৰমাণ কৰিব আছে তুমি সোৱা প্ৰথম মোক 10 মিনিট সময় দিয়া তাৰ পিছত পেপাৰখন পানী আছিল না নাছিল মোক কবা পানীৰ নাম কওঁতে আহি গল প্ৰথম প্ৰশ্ন কি উদিছা জানা যাৰ আকাৰ আছে আকৃতি নাই আৰে বাবা তুমি ভগৱানৰ কথা কোৱা নাই পানীৰ কথা কৈছে sorry name the state of matter which has definite volume but not definite shape মোৰ হাই উদিছে কোৱালিটি এটা কাট হয় দেখলা আপুনি স্যাৰ সো ইউ এটো আনসাৰ জানে ই আনসাৰ দিছে বাপা এটো আনসাৰ দিছে না এই ফলে উঠি দিয়া ক হাই পানী টাটা বাই প্ৰথমতে দিছে পানী লিখো পানী এই পানী পেপাৰ পানী আছিল পানী অনিস পানী বুলি কোৱা পানী এটো পেপাৰ পানী আছিল বুইছা লাগো না আচ্ছা এনিৱে হসাকে লিকুইড has no definite shape but as a fixed volume কোন এটো মানে কেমিষ্ট্ৰি লাগিব নেকি ইদা চাৰে বছৰ চাৰে প্ৰথমটো ইজি পাইছে পুৰা একেবাৰে মানুহ টিম গুটাই পঢ়াইছে নহয় বাবা শুনা এটোটো হৈ গল পানী হয়নে ইদা তোমাক মই দিছো বি সো বি প্ৰশ্নটো ক্লাস মোটামুটি সায়েন্সত যাৰ ইন্টাৰেষ্ট আছে 6 7 8 মানৰ পৰা গম পায় মানে সায়েন্সৰ কিতাপখন যেতিয়াৰ পৰা আহে কি উদিছে কোৱা এটা ইলেক্ট্ৰনৰ আধান কিমান কাম অন ইয়াৰ mention the electrical charge of an electron in coulomb unit কত মানুহে ইলেক্ট্ৰোস্ট্যাটিক ম্যাগনেটিক্স পঢ়ে ইয়াত এটা ইলেক্ট্ৰন আধান উদিছে মই লিখি দিব লাগিব না তুমি জানা যদি লিখি দিব লগা আছে জ্যাম হৈছে কি 1 পইণ্ট কি আছিল 1.602 into 10 to the power minus কিমান আছিল 19 কুলম সেটা আমি সকলোৱে পঢ়িছিলে মোক তান বুলি কলে হ'ব আচ্ছা সি নম্বৰটো মই অলপ বুজাই দিব আছে তোমাক কৈছে যে select an atom from the following that release the highest energy on addition of an electron to it F Cl Br I so একদম সিম্পল এটো কোনো টান নহয় প্ৰশ্নটো সুধিছে তোমাৰ ইলেক্ট্ৰন গেইন এনথালপি পৰা সবে জানে যে ক্লোৰিন has the highest electron gain enthalpy তাৰমানে ক্লোৰিন has the most negative electron gain enthalpy এটো মুখস্থ কৰা প্ৰশ্ন মানে যি সকলে প্ৰথমতে তোমাৰ থিওৰি একো তীৰ মাৰিব নালাগে ইলেক্ট্ৰন গেইন এনথালপি পঢ়াই যেনেকা তোমাৰ হাইয়েস্ট ইলেক্ট্ৰনিগেটিভিটি কাৰ্ড হয় ফ্লুৰিনৰ হাইয়েস্ট ইলেক্ট্ৰন গেইন এনথালপি ক্লোৰিনৰ হয় সো এটো কোনো টান প্ৰশ্ন নহয় মই বিশ্বাস নকৰো যিয়ে পঢ়িছে তাক প্ৰথমতে এটো পঢ়াই হয় আৰু এটো বহুত বাৰ কোৱা গৈছে তাৰ পিছত চোৱা what is the state function give an example thermodynamics কিমান ডাঙৰ টপিক স্টাৰ্টিংত মানুহে পঢ়ে স্টেট ফাংচন পাথ ফাংচন স্টেট ফাংচনৰ কথা কৈছে তোমালোকে চোৱা প্ৰেসাৰ টেম্পাৰেচাৰ ভলিউম ইহত কি কয় পাথৰ ওপৰত ডিপেন্ড নকৰে ষ্টেটৰ ওপৰত ডিপেন্ড কৰে মই সিম্পল কে কৈছো শুনা এতিয়া মই সাপোজ ধৰিলো মই ক'ত আছো এতিয়া নগাঁৱত আছো ঠিক আছে তামাম গৰম ঠিক আছে তাৰমানে মোৰ এটা টেম্পাৰেচাৰ আছে ইয়াত তো মই কি কৰিলো শিলং গৈ পালো শিলং গৈ কিনে কৈছো বাবা নগাঁৱৰ পৰা আহিছো ঠাণ্ডা কৰি দিয়া দিব নেকি নাই নহয় শিলঙত কিদিনা জিৰো টেম্পাৰেচাৰ কেতে তুমি ফিল কৰিব লাগিব আৰু এটা বৰ্তমান শিলংখন বহুত গৰম হৈ গল চেৰাপুঞ্জিৰ ফালে ঠাণ্ডা হৈ গুচি গল তাৰমানে কিছুমান বস্তু পাথৰ ওপৰত চেঞ্জ নহয় ষ্টেটৰ ওপৰত চেঞ্জ হয় ৰাইট so a property whose value does not depend on the path to take reach that specific value is known as state function for example pressure temperature volume etc কেটা কইলো এটা ইজি আছিল টান বুলি মোক নকবা কাৰণ থাৰ্মোডাইনামিক্স ষ্টাৰ্টিং কৰি এটা বস্তু পঢ়াই হয় তাৰ পিছত চোৱা নেক্সট তোমাৰ যেটো আছে f to চাও আৰু পেপাৰৰ সলিউশন পাবাই কোড পাবা এতিয়া কৈ নিদো নহলে সিধা গৈ তাৰ পৰা ডাউনলোড কৰি লব কাম আছে শুনিলো
Select the extensive property of a thermodynamic system from the following. Extensive property কৰিছে so নামতে লিখা আছে extend definition টো কিন্তু আমি জানো কাৰণ সব thermodynamics intensive আৰু extensive property সবেই পৰে extensive মানে those property which is additive in nature যাক যোগ বিয়োগ কৰিব পাৰি তা মই থকা ৰুমটো মাজত এখন যদি ওয়াল দি দিয়া হয় ৰুমটো আধা হৈ গ'ল মানে ভলিউম কমি গ'ল বম ডাঙৰ চিকেনৰ লেগ পিস এটা লৈ আনিছে খাম বুলি দুই টুকুৰা কৰি দিলে যা তো আধা খাব লাগিব আধা হৈ গ'ল মাছ কমি গ'ল যাক যোগ বিয়োগ কৰিব পাৰিবা those are extensive ইয়াত কি দিছে ভলিউমৰ কথা কৈ আছিলো মই সো ভলিউম এটা এক্সটেনসিভ প্ৰপাৰ্টি হয় আৰু ইন্টাৰনেল এনাৰ্জি তোমাৰ কি হ'ব এক্সটেনসিভ প্ৰপাৰ্টি কাৰণ এটা যোগ বিয়োগ কৰিব নোৱাৰো মই দ্যাট ইজ নট এডিটিভ ইন নেচাৰ তো হেতু তোমাৰ ইজি আছিল EF জি নম্বৰ প্ৰশ্নটো চোৱা state true or false equilibrium involving physical process is possible only in a closed system at a given temperature तो actually কি হয় আছে equilibrium or definition সবে পঢ়ে equilibrium or definition starting ওতে পঢ়ে যে equilibrium এনেকুৱা এটা বস্তু যেটো ক্লোজ সিস্টেমত হ'ব লাগিব যেটো ডাইনামিক হ'ব লাগিব যেটো ৰিভাৰ্সিবল হ'ব লাগিব মই নগাঁৱৰ পৰা গুৱাহাটী গৈ থাকিব লাগিব গুৱাহাটীৰ পৰা নগাঁও আহি থাকিব লাগিব জাগিৰত লগ পাম আমি জাগিৰত equilibrium কেনেকৈ মই বস্তুবোৰ পঢ়া so like it is a dynamic process so closed system ৰ কথা আহিছে গতিকে it's a true statement কি ডাইৰেক্ট ডেফিনিশন অফ দিছে কিবা সুধিছে কেপিকেসি নাই বুদা ডাইৰেক্ট ডেফিনিশন ঠিক আছে আৰু লাষ্টৰ প্ৰশ্নটো ৰেনক্সৰ পৰা সুধিছে এতুনো কি তাম প্ৰশ্ন মোক কবা এনো নামটো দিয়া না বাট পাৰ ক্লোৰিক এসিড হয় HClO4 তোমাক ক্লোৰিনৰ অক্সিডেশন ষ্টেট সুধিছে চাবা অক্সিডেশন ষ্টেট আমি জানো যে হাইড্ৰোজেনৰ মানে +1 তো ক্লোৰিনৰ কাৰণে মই নাজানো মানে x ধৰিলো এটা অক্সিজেনৰ কিমান -2 চাৰিটা আছে কিমান হ'ব -8 = 0 x ৰ ভ্যালু 7 মানে +7 সো +7 টো তোমাৰ কি হ'ল অক্সিডেশন ষ্টেট ৰবা আৰু দুটা আছে ঠিক আছে ও কৰিব দিছে আমাক মাত্ৰ কেটা আঠটা কৰিব দিছে ন এনি 8 কিন্তু দিছে কেটা 11 মান দিছে ঠিক আছে তথাপি মই সব কেটা কৰি বলা ভাইবা না সাৰি ইজি কেটা লৈ আছে হল ইমান কিলৈকে ইজি আছিল ৰবা 10 মিনিট হোৱা নাই দে গাইস চাই যোৱা জুন আছা আৰু জুনে তো মিসকনসেপচনত আছে পেপাৰ টান আহিছে নাম কিমান নাম পঢ়িলো আৰু এক্সাক্ট এটো নামে পঢ়িছো চোৱা ভিডিও খুলিছো অৰ্গেনিক কেমিষ্ট্ৰি এই নামটো এক্সাক্ট কমন আহিছে না আগৰ কেটাটো কমনৰ প্ৰয়োজন নাই এটা কি প্ৰশ্ন তোমালোকেও জানা খুব বেসিক প্ৰশ্ন লাহে কৈ যাম সো ইয়াৰ নাম দিছে ঠিক আছে মই নামটো দেখাই দিছো এটো কোনবা টান পাব পাৰা নেকি নোৱাৰা মানে এটা এক্সাক্ট কমন আহিছে যোনে আমাৰ হাউ টু গেট 80+ সিৰিজ ফলো কৰি আছে 1 2 3 3 নম্বৰ মোৰ গ্ৰুপ এটা আছে আৰু এইফালৰ পৰা আহিলে 1 2 3 4 নম্বৰ দে মই কিবা এটা পাম সো আই উইল গো ফ্ৰম লেফট সাইড মানে এটো সাইডৰ পৰা 1 2 3 3 তোমাৰ এই গ্ৰুপটো আছে 3 তাৰ পিছত তোমাৰ কি হ'ব 4 5 6 7 3 a গ্ৰুপটো যেটো নাম দিয়া নাছিলো এটো আমাৰ ইথাইল গ্ৰুপ সোৱা সো 3 ইথাইল এটো মই লিখি থোৱা মোৰ আজি মনত আছে C2H5 বুলি আহিছিল কোনোবা এটা বছৰ তোমাৰ তেওঁলোক ভাল হেকেটা ভাঙি দিছে 3 ইথাইল ড্যাশ 4,4 কেটা আছে দুটা আছে ন ডাই ইথাইল নাম্বাৰ আগে পিছে জাস্ট ভালকে জানা আৰু টোটাল মেইন চেনত কেটা কাৰ্বন আছে 7টা সো ওয়ার্ড গ্ৰুপটো খুব ধুনীয়াকৈ লিখি দিব লাগিব যে হেপ্টেন তো কিমান টান নাম থাকে কোৱা মানুহৰ আলাইকে ইজি নামটো দি দিছে যে এইফালৰ পৰা আহে প্ৰথম লোকেল ৰুল হিচাপে মই ওচৰতে গ্ৰুপ পাম নিয়াৰেষ্ট সৰি এইফালে যাম আৰু যাওঁতে মই এটা গ্ৰুপ পাইছো সো ইমানখিনি বস্তু আছিল তাৰ পিছত চোৱা যেটো লাষ্টৰ প্ৰশ্ন 1 নম্বৰত জিয়ে তাত সুধিছে নেম দা ক্লাস টু হুইচ দা ফলোইং ৰিঅ্যাকশন বিলংস জাস্ট নামটো সুধিব দিছে ইয়াত তোমাৰ কি আছে না হেলোজেন আছে ঠিক আছে মানে RCl আছে আৰু গৈ কিনে কিবা কিবি দিয়াৰ পিছত ইয়াত ডাবল বন্ড সৃষ্টি হৈছে তোমালোকে জানা যে তোমাৰ হেলোজেনৰ পৰা যেটা ডাবল বন্ড সৃষ্টি হ'ব তো এটো এলিমিনেশন ৰিঅ্যাকশন কাৰণ এলিমিনেশনত তোমাৰ ডাবল বন্ড সৃষ্টি হৈ আছে তো জাস্ট এলিমিনেশন ৰিঅ্যাকশন বুলি লিখি দিলে হ'ল সো তাত প্ৰডাক্টটো বুধা নাই বাবা জাস্ট নাম সুধিছে আৰু এলিমিনেশন ৰিঅ্যাকশন কিতাবত ডাইৰেক্ট বেসিকত লিখা থাকে যে এলিমিনেশন ৰিঅ্যাকশনত তোমাৰ কি কি হয় এটা হাইড্ৰোজেন থাকিব লাগিব এটা কাৰ্বনত ক্লোৰিন থাকিব লাগিব ঠিক আছে মই কৈ দিছো এক্সাক্ট টু কি আছিল মই প্ৰথম 10টা হে মই দিছিলো যদি টান পোৱা মোক কবা সো CH3 CH2 CH2 Cl সো এই কাৰ্বনটো Cl আছে এটা লিখিব পাৰা ওকে
তোমালোকে জানা যে ইয়াত এটা হাইড্ৰোজেন আছে পাৰা ন ওকে ইটা কি হৈছে প্ৰডাক্টত কি দিছে জানা CH3 এটো H আৰু Cl গুচি যাব আৰু ডাবল বন্ড সৃষ্টি হ'ব সুধিছে ৰিঅ্যাকচনৰ নাম কি এলিমিনেশন ৰিঅ্যাকচন কোৱা 5 বছৰ না প্ৰশ্ন আহে সঁচাটো ইমান ইজি প্ৰশ্ন আৰু নাহে so let's go to the question number 2 so এক নম্বৰৰ তোমালোকে প্ৰশ্ন কেটা চাইটো গম এটা পালা যে একচুয়ালি কেনেকুৱা আহিছে তো এতিয়া হয়তো এইটো ভাবিব পাৰা সাৰে ইজি কেটা কৰাই দিলে নাই 2 নম্বৰটো চাম 2 নম্বৰটো চোৱাৰ পাছত তোমালোকৰ একেই ধাৰিৰ দৃষ্টিভংগী 2 নম্বৰ প্ৰশ্নটো সুধিছে যে ডিফাইন এটমিক মাস ইউনিট AMU ক্লাস 9 ত প্ৰথম তোমালোক পঢ়িছে স্টাৰ্টিং ইনফ্যাক্ট আমাৰ প্ৰথম চেপ্টাৰটো পঢ়াওতে হেতুৱে পঢ়াই AMU ইউনিফাইড মাস কি হয় হেতু সুধিছে হেতু 1 নম্বৰ দিছে তো সবে পাৰিব এতিয়া মই 2 নম্বৰৰ প্ৰশ্ন কৰিবলৈ কৈছো যিকোনো 10টা কৰিবলৈ দিছে কিন্তু 11 মান প্ৰশ্ন তাৰ পিছত দিছে যে the mass of an atom of hydrogen is 1.6736 into 10 to the power minus 24 gram express this in atomic mass unit তাৰ মানে মোৰ লগত 1.6736 into 10 to the power minus 24 gram আছে আৰু এটো atomic mass unitত তোমাক উলিয়াবলৈ দিছে atomic mass unitত তাৰ amount কিমান হ'ব so atomic mass unitৰ definition তো আমি সকলোৱে জানো an atomic mass unit is defined as accurately 1/12 of the mass of C12 isotope ঠিক আছে এতিয়া মোক এটা কথা কোৱা আমি সকলোৱে জানো যে 1 মোলত কিমানটা এটম থাকে 1 mole of anything মানে 1 mole of hydrogen equal to 6.022 into 10 to the power 23 এতিয়া তেতিয়া হলে এটা এটমত কিমান গ্রাম থাকিব ধৰিব পাৰি আছে নে mass of 1 atom of hydrogen তো হেতু আমাৰ AMU হ'ব 1 by যদি অ্যাভোগাড্ৰো নাম্বাৰ মাল্টিপ্লাই ডিভাইড কৰিবা যেটো ভ্যালু তুমি পাবা এটো 1 নম্বৰৰ প্ৰশ্ন সো এই ভ্যালুটো আমাৰ 1U that is 1 unified mass এটো আমি জানো এটা হাইড্ৰোজেন বা পৃথিৱীৰ যিকোনো এটম হল তো হাইড্ৰোজেনৰ যেটা এটা এটম মই ধৰি লৈছো যে 1 গ্ৰামত কিমানটা নো আছে তাৰ পিছত এটোটো তোমাক এমাউন্টটো দি দিয়া আছে এটোক মই x বুলি ধৰিছো আৰু x ৰ ভ্যালু ওলাই গল মানে কিমান ইউ হ'ব হেতু সুধিছে সো তুমি ইয়াক যেটো তুমি ভ্যালুটো পালা এটোৰে ডিভাইড যদি কৰি দিয়া 1.008 ইউ পাবা আৰু তোমালোকে এখিনি ক্যালকুলেশন যদি কৰিবলৈ টান পাইছা মইটো সাজেষ্ট কৰো বহুত অপচন আছে নেক্সট অপচন যাব পাৰা ঠিক আছে তথাপিটো পাতি লবা নেক্সট আৰু ইজি আছে যে write the number of mole of এটো এটা মুখে মুখে হৈ যাব সো ইলেক্ট্ৰন proton and neutron in 1 mole each of 1 hydrogen and 1 2H 1 hydrogen মানে protium আৰু mass number 2 আছে deuterium so protium আৰু deuterium তোমাৰ কিমানটা proton কিমানটা neutron আৰু কিমানটা ইলেক্ট্ৰন আছে এটো ক্লাস 9 ত বাবা সবে পঢ়ে so protium এটো তো টান আছিল ইয়াত কোৱা এটোৱে কি বুজায় এটমিক নাম্বাৰ বুজায় এটা মাস নাম্বাৰ বুজায় ঠিক আছে তো এটমিক নাম্বাৰে কি বুজায় ইলেক্ট্ৰন আৰু proton বুজায় ঠিক আছে ইলেক্ট্ৰন আৰু proton এটা এটা আছে নিউট্ৰন মানে হল মাস নাম্বাৰ ইয়াত proton প্লাস নিউট্ৰন থাকে সো 1 - 1 এটো 0 হ'ব এটো কাৰণ মানে প্ৰটিয়ামৰ কাৰণে হয় একদম ইজি বস্তু ঠিক তেনেকৈ সোৱা ডিউটেৰিয়ামৰ বাবে কিমান হ'ব মাস নাম্বাৰ 2 হৈ গল তো proton আৰু ইলেক্ট্ৰন এটা এটা থাকে কিন্তু নিউট্ৰন 2 - 1 কিমান হ'ব 1 এটো সুধিছে মই এটো টান বুলি কলে মোক ৰাইজে জুকাব ন তাৰ পিছত যেটো সি নম্বৰ প্ৰশ্ন এটো তোমাৰ মুখস্থৰ প্ৰশ্ন সুধিছে যে state the postulates of Bohr's model of atom so Bohr's model আমি সবে পঢ়ো নীল বৰে খুব ধুনিয়া মডেল দিছিল এটম কেনেকুৱা হ'ব লাগে কি হ'ব লাগে এটমত কি থাকে তাৰ ওপৰত আমি বহুত পঢ়িছো কেৱল খুদাই নাই নরমাল postulates কেৰামান সুধিছে সো এটো মুখস্থৰ প্ৰশ্ন আমি সকলোৱে জানো PDF টো মই দি দিছো এতিয়া ডি নম্বৰ প্ৰশ্নটো তোমাৰ কি সুধিছে যে ক্যালকুলেট the mass of photon with wavelength 400 nanometer মানে ডি ব্ৰয়লি wavelengthৰ কথাটো কৈছে এটা সব ডি ব্ৰয়লি wavelength আমাৰ কোত আছে কি আছে আমি গম পাও নেনোমিটাৰ দিয়া আছে আমি ডি ব্ৰয়লি wavelength জানো যে ল্যামডা ইকুয়াল টু কিমান হয় h/mv ধৰিব পাৰিছা এই ভ্যালুটো দিয়া আছে কিমান দিয়া আছে 400 নেনোমিটাৰ দিয়া আছে নেনোমিটাৰটো খালি তুমি মিটাৰত যদি লৈ যোৱা 400 * 10 to the power -9 মিটাৰ ঠিক আছে h মানে প্লাংকস কনস্ট্যান্ট আমি সকলোৱে জানো ইয়াত সুধিছে ক্যালকুলেট the mass of photon mass টো সুধিছে velocity lighter speed ধৰিব দিছে 3 to 10 to the power 8 মিটাৰ per second সো আমি h2 জানো আমি v2 জানো আৰু আমি lambda জানো v2 জানো
সো ইয়াৰ পৰা কি মাছটো ওলাব সিম্পল ক্যালকুলেশন 2 নম্বৰ দিছে সো তুমি কোৱা মাছটো যদি উলিয়াব লাগে মাছটো মই এখানে লৈ যাম h by lambda into v সব ভ্যালু দিয়া আছে আৰু সব ভ্যালু তুমি পুট কৰাৰ পিছত মই ক্যালকুলেট কৰিছিলো 5.521 into 10 to the power minus 36 kg লাগে এটো মই কেনেকৈ টান বুলি কম চাৰিটা হৈ গ'ল 10টাৰ ভিতৰত 5 নম্বৰটো চাও ঠিক আছে মানে নাম্বাৰ ইটো চাও এটোটো তোমালোকে এনসাৰটো খালি চেক কৰিবা যি সকলৰ হৈছে পৰীক্ষা বা কোনোবা যদি ভৱিষ্যতে চোৱা তেতিয়াহলে তোমালোকে প্ৰশ্নটো ক্যালকুলেট কৰি দিবা চাবা তোমাক সুধিছে যে arrange the increasing order with respect to their parameter of the given following so আমাক কোৱেশ্চন নম্বৰ ইটো মই তোমাক কৈছো চোৱা কাৰ্বন দিছে তোমাৰ নাইট্ৰজেন দিছে অক্সিজেন দিছে ফ্লুৰিন দিছে ইহতৰ আয়নাইজেশন এনথালপি দিছে ইহতৰ আয়নাইজেশন এনথালপি দিছে ঠিক আছে আয়নাইজেশন এনথালপি তোমালোকে ইতিমধ্যে গম পোৱা যে তোমাৰ আউটাৰ মোস্ট সেলৰ পৰা এটা ইলেক্ট্ৰন যদি লৈ যাও কিমান হিট খৰচ হ'ব at constant pressure that is ionization enthalpy বুজিলা ইহতৰ আমি কনফিগাৰেশন লিখি দুনিয়াকে লিখি দিব পাৰো যে ষ্টেবল জিবুৰ হয় যেনেকৈ টুৱাইস p3 থাকে টুৱাইস p6 থাকে হিয়তে সহজে দিব নোখোজে কাৰণ ষ্টেবল কনফিগাৰেশনৰ পৰা লৈ যোৱাটো টান গতিকে কোনবা নতুন যদি ছাত্ৰ ছাত্ৰী আছে তোমালোকে গুটেইটা কনফিগাৰেশন লিখিব লাগিব যেনেকৈ তুমি চোৱা কাৰ্বনৰ এটমিক নম্বৰ 6 হলে আমাৰ কিমান হ'ব 1s2 2s2 আৰু তোমাৰ 2p নাইট্ৰজেন তুমি চোৱা 7 হয় 1s2 2s2 2p3 এই গম পাই গ'ল তোমাৰ ষ্টেবল কনফিগাৰেশন আহিব অক্সিজেনৰ চোৱা অক্সিজেনৰ তোমাৰ 8 হয় তো লাষ্টত 2p4 থাকিব ই যদি এটা এৰি দিয়ে তেতিয়াহলে ই ইজিলি এৰিব পাৰিব ঠিক তেনেকৈ চোৱা এটা তোমাৰ 2p5 হ'ব লাষ্ট কনফিগাৰেশন তো তুমি এই লাষ্ট কনফিগাৰেশন কেটা ডিসিশন লব লাগে যে কাৰ আয়নাইজেশন এনথালপি বেছি হ'ব কম হ'ব লগত আৰু এটা কথা গম পাব লাগিব যে এটমিক সাইজৰ কথাও আছে লেফট টু ৰাইট জেনেৰেলি এটমিক সাইজ সৰু হৈ যায় সৰু হৈ গলে ইলেক্ট্ৰন এৰাটো টান তুমি মোক কোৱা তোমাৰ পকেটত মাত্ৰ 10 টকা আছে তো তুমি আহল বহল কি খৰচ কৰিব নোৱাৰে একদম আৰামত খৰচ কৰিব লাগিব কষ্ট কৰি তুমি তেতিয়া 1 টকা 2 টকা দামী বস্তু খাব লাগিব কিন্তু তোমাৰ পকেটত যদি 100 টকা থাকে তেতিয়া 10 টকা দামী মাজাটো কিনি খালে তোমাৰ অসুবিধা নাই ৰাইট গৰমৰ দিনত তুমি খাব পাৰিবা এটো আমাৰ কি সুধিছে যে ইনক্ৰিজিং অৰ্ডাৰ সো ইনক্ৰিজিং অৰ্ডাৰ কি হ'ব তোমালোকে চোৱা ইনক্ৰিজিং মানে কমৰ পৰা বেছি ফ্লুৰিনটো একচুয়ালি এটমিক সাইজ সৰু হয় লেফট টু ৰাইট তোমালোকে জানা সো এখানে ফ্লুৰিনৰ বহুত ইলেক্ট্ৰন লাগিব নাইট্ৰজেনৰ কিয় বেছি লাগিব কাৰণ 2p3 এটা হাফ ফিল p অৰবিটেল ষ্টেবিলাইজড হয় ই এৰিব নোখোজে সেইকাৰণে ইয়াৰো বেছি লাগিব কিন্তু ফ্লুৰিনত কে কম 2p4 চোৱা এটো তোমাৰ অক্সিজেন আছে সো অক্সিজেনৰ কি হয় ই সকল সহজতে এৰিব বিচাৰিব সেইকাৰণে ইয়াক অলপ পিছুৱাই দিছো প্ৰশ্নটো একচুয়ালি খেলখন ইহ দুটাৰ মাজত লুকাই আছে কাৰণ সবেই জানে লেফট টু ৰাইট তোমাৰ কি হ'ব বাঢ়ি যাব সো কাৰ্বনটো লেফটত আছে মানে একদম লেফট মোষ্টত ৰাখিছো এটো ৰাইটতে ৰাখিছো অক্সিজেন আৰু নাইট্ৰজেনত তুমি কনফিগাৰেশনটো চালাই দিব পাৰিবা সো আই ডোন্ট থিংক সো ইমান এটা টান আছে মানে বেসিক প্ৰশ্নটো শিকাই দিয়াই হয় ষ্টাৰ্টিং ঠিক আছে এটো কৰিব নেক্সট তোমাৰ সব মুখে হৈ যাব যে আমাক কেটামান এলিমেন্ট দিছে তোমাক কি দিছে চোৱা লিথিয়াম সোডিয়াম পটাছিয়াম আৰু সিজিয়াম সুধিছে যে ইহতৰ ইলেক্ট্ৰনিগেটিভিটি কি হ'ব ইহতৰ ইলেক্ট্ৰনিগেটিভিটি অৰ্ডাৰ মানে ইলেক্ট্ৰনিগেটিভিটি মানে কি ইলেক্ট্ৰনিগেটিভিটি মানে টেন্ডেন্সি টু এট্ৰাক্ট দা শেয়াৰ্ড পেয়াৰ অফ ইলেক্ট্ৰন যিমান সৰু হ'ব কিমান সহজতে তুমি এট্ৰাক্ট কৰিব পাৰিবা এতিয়া মই চোৱা তোমালোকক ডাইৰেক্ট লগ পাই আছো যি সকলে মোৰ ভিডিও প্ৰথমৰ পৰা চাই আছা এটা এটাচমেন্ট এটা আছে তোমালোকে মোক গম পোৱা মই কেনেকৈ পঢ়াও কি পঢ়াও কিন্তু যি সকলক মই পঢ়ুৱা নাই তেওঁলোকে মোৰ ভিডিও চোৱাৰ পিছত আৰু কেটামান দিন যোৱাৰ পিছত হয়তো এটা বিশ্বাস এটা আনিব যে ঠিক আছে সাৰে ভাল পঢ়ায় বা বেয়া পঢ়ায় কিবা এটা ডিসিশন ল'ব ৰাইট সো কিন্তু ইমান এটা মোৰ এট্ৰাকশন নহ'ব পাৰে কিন্তু তোমালোক প্ৰথমৰ পৰা যিখিনি থাকিব তাত ওচৰত আছে ন সো আমি জানো যে গ্ৰুপ 1 ৰ এটা মনত ৰখা ট্ৰিক আছিল যে লিনা কবৰ সে ফৰাদ ঠিক আছে লিনা কবৰ সে ফৰাদ সো ওপৰৰ পৰা তললৈ এটমিক সাইজ বাঢ়ি যায় বাঢ়ি গলে ইলেক্ট্ৰনিগেটিভিটি কমি যায় সো লিথিয়ামৰ ইলেক্ট্ৰনিগেটিভিটি সবতকৈ বেছি হ'ব সো এটো চাইয়ে তোমালোকে কৈ দিব পাৰিবা হাইয়েস্ট কাৰ হ'ব লিথিয়াম ঠিক আছে এফালৰ পৰা গুছি যোৱা তাৰ পিছত সোডিয়াম পটাছিয়াম ৰুবিডিয়াম নাই সো সিজিয়ামৰ আমাৰ আটাইতকৈ কম সো এটো কথা সুধিছে কাৰেক্ট অৰ্ডাৰ অফ ষ্টেবিলিটি ধৰিব পাৰি আছে সো মই এটো নকওঁ যে তাত আছে
যেটো এফ নম্বৰ প্ৰশ্ন ইৰ পাছত যেটো এফ আহিছে সেইটো তোমাৰ এক্সাক্ট ডাইৰেক্ট কমন প্ৰশ্ন আহিছে মই সদায় কওঁ যে তোমালোকে আৰু ভাবিব পাৰা স্যাৰ এবাৰ মলিকুলাৰ অৰবিটেল থিওৰি নাই আৰে আহিব ন ভৱিষ্যতত আহিব কিন্তু মলিকুলাৰ অৰবিটেল থিওৰি প্ৰশ্ন আহিছে যেটো অলৰেডি মই এটাই ভিডিও বনাইছিলো কেমিক্যাল বন্ডিং আৰু থাৰ্মোডাইনামিক্সৰ হে তাত তোমাৰ এমটি মই পঢ়াইছিলো আৰু তাৰ পৰা এজ ইট ইজ আহিছে দেখাই দিছো তোমাক কি সুধিছে যে অক্সিজেন এটা এবাৰ কনফাৰ্মেশন লৈ লোৱা অক্সিজেন আছে O2 প্লাছ আছে O2 মাইনাস মই কৰি দিম হা অসুবিধা নাই ইহতৰ বন্ড অৰ্ডাৰ সুধিছে সো বন্ড অৰ্ডাৰ উলিয়াবলৈ তোমালোকে নরমাল যেটো কনসেপ্ট যে তোমাৰ 1 সিগমা 1s2 সিগমা 1s সিগমা স্টার 1s2 যেটো মলিকুলাৰ অৰবিটেলৰ মানে টান হয় মই শৰ্টকাট ট্ৰিক এটা শিকাইছিলো অক্সিজেনৰ যদি 16টা ইলেক্ট্ৰন থাকে এটো ফৰ্মুলা মাৰি দিব লাগিব যে 20 - n/2 n মানে ইয়াত 16 আছে বাই 2 ইয়াৰ বন্ড অৰ্ডাৰ 2 হ'ব এটো সোৱা 20 - এটা কমি গল ৰাইট 15 হ'ব এটো কিমান হ'ব 2.5 ইয়াত আকৌ এটা বাঢ়ি গল 20 - 17/2 1.5 ইয়াত তোমাৰ কিমান হ'ব 20 - ইয়াত দুটা কমি গল 40/2 ইয়াত 3 হ'ব সব কোৱা ইহতৰ ডাঙৰ ভ্যালু কাৰ হ'ব 3 সো সবতকে বেছি বন্ড অৰ্ডাৰ ইয়াৰ থাকিব তাৰ আনসাৰটো কি হ'ব O2 2+ ৰ বন্ড অৰ্ডাৰ সবতকে বেছি হ'ব 2.5 হল এটো সেকেন্ড পজিশন আহিব তাৰপিছত এটো আহিব অক্সিজেন আহিব আৰু লাষ্টত কোনটো আহিব তোমাৰ 1.5 এটো মাইনাস এটো তোমাৰ কি হ'ব এটো কৰাই দিয়া প্ৰশ্ন আহিছে ঠিক আছে তাৰপিছত তোমাক বন্ড এংগেলৰ কথাটো সুধিছে বন্ড এংগেলটো এতিয়া তোমালোকে ভাবিব পাৰা বন্ড এংগেল কিন্তু এটো বন্ড এংগেল আহি যোৱা প্ৰশ্ন আমি যিখিনি কৰিছিলো বা তোমালোকে হয়তো যি ক'লে জানা যে বন্ড এংগেল আমি যেটো হাইব্ৰিডেশনৰ শেপ কৰো তেতিয়া কৈ দিয়া হয় সো ইয়াত এই ক্ৰিটিক্যালি বস্তুটো সুধিছে যে প্ৰথমবাৰ মই এটা প্ৰশ্ন কৰিছো টান নহয় অলপ যেনিবা সময় লাগিব কিন্তু বেসিক প্ৰশ্ন তুমি চোৱা যিকেইটা এলিমেন্ট আছে সাপোজ BF3 হা ইয়াৰ বন্ড এংগেল হিচাপত সজাব দিছে NH4+ এমোনিয়াম আয়ন ওয়াটাৰ আৰু তোমাৰ ClH ঠিক আছে চোৱা BF3 হল ট্ৰাইগোনাল প্লেনাৰ হেতু গম পাব লাগিব এটো কেনেকৈ গম পাম তাৰ পৰা ফৰ্মুলা আছে যে গ্ৰাফ অফ B + S - কেটাইন প্লাস N এটা ভিডিওটো যি সকলে চাই আছে তোমালোকে এটো গম পোৱা নাই যে এটো কৰ পৰা আহিল বা আমি পঢ়িছিলো কিন্তু পাহৰিলো সো মই এই সুযোগতে তোমালোকক সেই কথাতে ক'ব বিচাৰিছো যে লাচিত বেটছটো কি হয় সৰু এনাউন্সমেন্ট এটা লৈ লোৱা চোৱা তোমালোকে ডেফিনেটলি গুটে অসমৰ সুখে কোনে মোৰ ভিডিও চাই আছে মই জানো তোমালোকে ভাল ভাল জায়গা টিউশন লবা তেওঁলোকে পঢ়াব তেওঁলোকে ভাল কৰে কাৰণ তুমিটো যাকে তাকে টিউশন লোৱা বা জিটি কলেজত এডমিশন লোৱা সিলেকশন এটা থাকে ন খুব ধুনীয়াকৈ পঢ়ায় তেওঁলোকে পঢ়াই গৈ থাকিব তোমালোকে বুজি গৈ থাকিবা চেপ্টাৰবোৰ ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকিব আৰু কিছুমান প্ৰথমতে পঢ়া চেপ্টাৰ পাহৰণিৰ অতল গৰ্ভত বিলীন হোৱাৰ দৰে তুমি পাহৰি যাবা ক্লাছৰুমত যেনেকৈ কোৱা হয় স্যাৰ এবাৰ বুজাই দিলে ভাল আছিল মানে দুবাৰ বুজাই দিলে তুমি কথাটো বুজি পাবা এবাৰত হয়তো ক্লিয়াৰ নহবও পাৰে সেইটো কনসেপ্ট কিন্তু স্যাৰক কিমান সুধিবা এটা ক্লাছৰুমত 60-70টা ষ্টুডেন্ট হয়তো লাজ লাগিব পাৰে গাধ বুলি ভাবিব পাৰে চেপ্টাৰ 4 পঢ়ি থাকোতে তুমি 1 টো পাহৰি যাবা কিন্তু ৰিভিজনৰ আমাৰ কোনো টেকনিক নাথাকে বা মগজুৰে খুব টান পায় বস্তুবোৰ মনত ৰাখিব সো সেইকাৰণে লাচিত বেটছটো যদি তোমালোকে জয়েন কৰা তাত আমাৰ প্ৰতিটো ক্লাছৰ প্ৰি ৰেকৰ্ডেড ভিডিও আছে সো যেটো সময় তোমাৰ মন যাব ৰিভিজনত চাই দিলা মনত পৰি গল না সাৰে গম পালে না মই গম ৰাইট সো এক্সপেৰিমেন্টলি তোমালোকে ভাল পাবা বেটছটো জয়েন কৰি লোৱা B মানে ভ্যালেন্স ইলেক্ট্ৰন অফ দা সেন্ট্রাল এটম বৰন সো বৰণৰ এটমিক নাম্বাৰ কিমান 5 2.3 মানে ইয়াত 3 বহন ফ্লোৰিন তিনটা সিঙ্গেল বন্ডত লাগি আছে সো সিঙ্গেল বন্ডে কেটাইন একো নাই সো ইয়াৰ আনসাৰ হ'ব 3 এটা তিনটা বন্ড পেয়াৰ এটো হল আমাৰ যেতিয়া তোমাৰ 3 হ'ব 3,3,0 তাৰ মানে total number of electron pair 3 total number of bond pair 3 lone pair যদি 0 হয় trigonal planar হয় আৰু trigonal planar bond angle হ'ব আমাৰ 120 ডিগ্ৰী ঠিক তেনেকৈ সোয়া এমোনিয়াম আয়ন নাইট্ৰজেনৰ তোমাৰ 4টা হাইড্ৰোজেন লাগি আছে টেট্ৰাহাইড্ৰলিক সেভ হয় সো নাইট্ৰজেনৰ লোন পেয়াৰ এটাৰ বাবে অলপ বন্ড এংগলটো কমিব that is 109.5 water is a band shape যদিও পানীৰ আকাৰ নাই কিন্তু আমি ব্যান্ড শেপ বুলি ক'ব লাগিব ইয়াত দুটা লোন পেয়াৰ আছে লোন পেয়াৰে ঠেলা হেঁচা মাৰে তো বিকজ অফ দ্যাট ইয়াত অলপমান কমি যায় 104.5 ডিগ্ৰী
আৰু ClF3 এটো যদি এই ফৰ্মুলা মতে যোৱা T shape পাবা আৰু T shape মানে তোমাৰ 19 সো তোমাক কৈ দিম আনসাৰটো পাই গলো আমি সো আই ডোন্ট থিংক সো বৰ বেছি টান আছে না কনসেপচুৱেল আছে 1 মিনিট লাগি যাব পাৰে কিমান কি তাতকেও বেছি নহয় ইনফ্যাক্ট G2 তোমাৰ খুব ইজি প্ৰশ্ন আমাক কি সুধিছে সো হাইড্ৰোজেন বন্ডিং তোমালোকে নাম শুনিছা ন ইতিয়ালৈকে একো নুশুনা বস্তু আহা নাই কিন্তু ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ডিং কি হয় সুধিছে আৰু এটা এক্সাম্পল দিছে সো মানে ছবি আঁকি দিলে তোমালোকৰ সব মনত পৰি যাব ছবিটো হল তোমাৰ এইটো অৰ্থ নাইট্ৰফিনল ইয়াত তোমাৰ ওয়েটছ আছে আৰু অৰ্থ পজিশনত এৰোথ আছে সো নাইট্ৰজেনৰ যেটো নাইট্ৰ গ্ৰুপ আৰু যেটো হাইড্ৰক্সিল গ্ৰুপ ইহতৰ মাজৰ within the molecule itself যেটো তোমাৰ বন্ডিং হ'ব হেতুক আমি ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ডিং বুলি কওঁ আৰু ইন্টাৰমলিকুলাৰ বস্তু এটা আছে সিমিলাৰ মানে তোমাৰ মলিকুলাৰ মাজত যদি বন্ডিং হয় সো এটো প্ৰশ্ন একো নকুদা আছে G2 হয়ে গল তো আমি ইয়াত এবাৰ H ত গৈ আছো ঠিক আছে H ৰ প্ৰশ্নটো কি হয় চেক কৰি চাও H নাম্বাৰ যেটো প্ৰশ্ন দিছে এটো তোমাক খুব ইজি এটা প্ৰশ্ন দিছিলে যে এক্সপ্লেইন দা similarities and dissimilarities between open system and closed system so thermodynamics যি সকলে প্ৰথম ক্লাসও কৰিছা স্কুলত কলেজত বা কিতাপত যতে নহওক প্ৰথমতে তোমালোকক পঢ়াই দিয়া টাইপস অফ সিস্টেম যে ওপেন সিস্টেম কি হয় ক্লোজ সিস্টেম কি হয় ওপেন সিস্টেম তোমাক নরমাল গৰম চাহ কাপৰ কথা এক্সাম্পল এটা ল'ব পাৰো তুমি গৰম চাহ কাপ খাবাছো লাইলা ঠাণ্ডা হ'বলৈ ষ্টাৰ্ট কৰে কিন্তু তুমি একেই চাহ কাপ যদি এটা বন্ধ তুমি এটা ক্লোজড স্টেইনলেস স্টিল হক বা নরমাল তোমাৰ স্টিল হক বা ক্লোজ কন্টেইনাৰত বন্ধ কৰি দি দিয়া নরমাল ক্লোজ এটা টেমা এটা লৈ গলা আৰু চাহ কি হ'ব লাইলা গৰমটো ঠাণ্ডা হৈ গৈ থাকিব কিন্তু কি হ'ব চাহটো লস নহয় আগৰ ওপেন চাহ কাপত কিন্তু তুমি যদি এখন প্লেট দি থলা হয় সাবা প্লেটত তোমাৰ কি হ'ব আলটিমেটলি কনডেনসেশন হৈ কিনে কি হ'ব যে চাহখিনি গৰম অৱস্থাত আছে ওপৰত ভেপাৰ হৈ গুছি গল লিকুইডৰ পৰা গৈ স্ট্ৰাইক কৰি দিলে প্লেটখনত প্লেটতটো আছিল ঠাণ্ডা এটো হিট পোৱাৰ লগে লগে আকৌ গেছৰ পৰা লিকুইড হৈ গল তো সেইখিনি বস্তু প্লেটখন নিদিলে তুমি গম নাপালা হয় তো সেইখিনি বস্তু তোমাৰ নকও যে কোনোবা আমাৰ কেমিষ্ট্ৰি পঢ়া ষ্টুডেন্টে ওপেন ক্লোজ সিস্টেম শুনা নাই ঠিক আছে নেক্সট তুমি চোৱা যেটো আই নম্বৰ প্ৰশ্ন আই নম্বৰত আকৌ এটা সৰু প্ৰশ্ন সুধিছে যে ইন্টাৰনেল এনাৰ্জি ডেফিনিশন ইন্টাৰনেল এনাৰ্জি আমি সকলোৱে জানো যে সামেশন অফ অল টাইপস অফ এনাৰ্জি ৰাইট কিন্তু হেতুত বাৰু এক নম্বৰ দিছে সুধিছে যে এটা সিস্টেম আছে তাত 5 কিলোজুল অফ amount of heat তুমি সাপ্লাই কৰিছা তুমি হিট দিছা সিস্টেমটো বাবা 5 টকা ল আৰু 5 টকা লৈ মোৰ কাম কৰ so during the change the system has done work equivalent to 3 kilojoule what will be the change in internal energy of the system so itu আটাইতকৈ ইজি প্ৰশ্ন সুধিলে কি থাৰ্মোডাইনামিক্সৰ ডেল্টা ইকুৱেল টু q প্লাস w so q মানে কি 5 কিলোজুল কাম কৰিলা তুমি নিজে 3 so ডেল্টা ইউ ভ্যালু কিমান হ'ব তো সিধাসৰি প্ৰশ্ন আহিছে মই এটোটো নকওঁ তাৰ প্ৰশ্ন শুনি তাৰপিছত চোৱা ইকুইলিব্ৰিয়ামৰ এই প্ৰশ্নটো মই 6-7 বাৰ কৰি দিছিলো মানে যেটো ইকুইলিব্ৰিয়ামৰ ভিডিও আছে তোমালোকে চেক কৰি চাব পাৰা যে এইটো প্ৰশ্ন আছে আৰু এইটো বহুতবাৰ আহিছে তোমাক কি সুধিছা চোৱা এই যে নাইট্ৰজেন হাইড্ৰোজেন লগ লাগি এমোনিয়া হৈছে কৈছে যে ইয়াৰ ডিসোসিয়েশন কনস্ট্যান্ট Kc আৰু তেতিয়া হলে মই কি কৰিছো ইয়াক মানে 1/3 এৰে মাল্টিপ্লাই কৰি কিনে যেটো ইকুৱেশন পাইছো K-C তো তোমাক ইহত দুটাৰ মাজত সম্পৰ্ক হৈছে মোক এটা কথা Kc ৰ পৰা K-C যেটো হল এটোৰ পৰা এটো ইকুৱেশন তুমি 1/3 ৰে মাল্টিপ্লাই কৰিতে পাইছিলা সো আমি তিনটা প্ৰপাৰ্টি পঢ়াইছিলো যে কাৰোবাক মাল্টিপ্লাই কৰিলে টু দি পাৱাৰ হিচাপত যায় তা মানে Kc ড্যাশ মানে কি হ'ব চোৱা এই Kc টু দি পাৱাৰ 1/3 ইকুৱেশনটো মই এই ইকুৱেশনটো 1/3 ৰে মাল্টিপ্লাই কৰিছিলো একেটা টু দি পাৱাৰ গুছি গৈছে ক্লিয়াৰ তাৰ পিছত চোৱা এই বস্তু এতিয়া আমি এই K-C যেটো পালো এটো কেনেকৈ পালো এটো মই ডাইৰেক্ট ৰিভাৰ্স কৰি দিছো 2 মল অফ এমোনিয়া বাউফালে আছে ইহত দুটা হফালে আহি গৈছে সো Kc ডাবল ড্যাশ কি হ'ব ৰিভাৰ্স কৰি দিছা তো ইয়াকো তুমি ইনভার্স কৰি দিয়া 1/Kc সো এটো প্ৰশ্নৰ দৰে মই কি টান বুলি কম কোৱা যেটো K নম্বৰৰ প্ৰশ্ন কি সুধিছে যে এতিয়ালৈকে আমাৰ ইমানটো কৰিব নালাগে 10টাৰ ওপৰ হৈ গ'ল কিন্তু তথাপি যে তিনটা আছে সেই তিনটা হৈ যায় এটা মই ডিসকাস কৰি দিছো ৰেডক্সৰ আয়ন ইলেক্ট্ৰন মেথড এটা দিছিল আৰু ৰেডক্স ৰিঅ্যাকশন মই অলৰেডি গ্ৰুপত শেয়াৰ কৰিছো যে তাৰ 4টা প্ৰশ্ন দিছিল ন 4টাৰ ভিতৰত এটা আহি গ'ল এটা মই কি কম
তাৰপিছত অৰ্গেনিকত মই তোমালোকক ইলেক্ট্ৰফাইল আৰু নিউক্লিঅফাইল পঢ়াইছিলোঁ সো ইয়াতো সেই চাৰিটা বস্তু দিছে দিকেটা কৈছে ইলেক্ট্ৰফাইল নিউক্লিঅফাইল কোনটো হয় কৈ দিয়া তোমালোকে নিজে ক'ব পাৰিবা চোৱা OH minus water CH3 plus CH3 CCA তো তুমি এটা চোৱা OH minus আৰু H2O water ইহতৰ তোমাৰ ইলেক্ট্ৰন ডোনেট কৰিব পৰা capacity আছে so that's why these are considered as nucleophile so nucleophile মই পঢ়াইছিলো নিউক্লিয়াছ লাভিং স্পিচিছ যিয়ে নিউক্লিয়াছত ভাল পায় নিউক্লিয়াছত প্ৰটন থাকে প্ৰটন পজিটিভলি চাৰ্জ হয় সো তাৰ ওচৰলৈ গৈ আছে আৰু তোমাৰ নিগেটিভ আছে কাৰণে ওচৰত যাব পাৰিবা ইলেক্ট্ৰন ডোনেটিং স্পিচিছ এটা চোৱা এইটা তোমাৰ কি হয় ইলেক্ট্ৰফাইল মানে ইহঁতক ইলেক্ট্ৰন লাগে কাৰণ ইলেক্ট্ৰন হেৰুৱালে ইলেক্ট্ৰন সিকিং ৰিএজেন্ট ইলেক্ট্ৰফাইল মানে ইলেক্ট্ৰন জুনে ভাল পায় ভাল কোনে পাব যাৰ লগত যেটো বস্তু নাই হেৰাই গল হেতুহে লাগে লাগে কৰি দেখিব যিমানে জিনুকুৱা আমি ইলেক্ট্ৰফাইল নিউক্লিঅফাইল স্টাৰ্টিং অৰ্গেনিক কেমিষ্ট্ৰি সবে পঢ়ে এটো মই টান বুলি ক'ব নোৱাৰো তাৰপিছত এম নাম্বাৰ যেটো প্ৰশ্ন সুধিছে যে ৰাইট দা ফৰ্মুলা এণ্ড নেম অফ দা স্পেচিছ obtained by the homolytic and heterolytic cleavage of CBr bond in CH3Br so etu dharo ki koba so CH3Br a molecule to jetia tomar CBr bond to banibo homolytic aru heterolytic fusion hole ki hobo so heterolytic fusion ot amar answer to dise ki species produce hobo heterolytic jodi kora yat eta carbocation namne methyl carbocation সৃষ্টি hobo আৰু হোমোলাইটিক যদি কৰা মিথাইল ফ্ৰী ৰেডিকেল সৃষ্টি হ'ব ঠিক আছে সো এই কনসেপ্টটো আমি একদম বেসিক আমি সকলোৱে জানো যে এটো তোমাৰ মিথাইল কাৰ্বকেটান আৰু তোমাৰ মিথাইল ফ্ৰী ৰেডিকেল নাম দুটা কৈ দিবা এটো হোমোলাইটিক এটো হেটাৰলাইটিক এই কথাটোৱে সুধিছে তাৰ পিছত সুধিছে ৰাইট দা নেম অফ দা Sawhorse projection of two most stable and most unstable conformers of ethane সো ইথেন স্ট্ৰাকচাৰ আমি ক্লাছ 10 ত কেনেকৈ পঢ়িছিলো C2H6 দুটা কাৰ্বন আছে দুইটা কাৰ্বনত তিনটা হাইড্ৰোজেন লাগি থাকে ইডিয়া Sawhorse projection হব পাৰে নিউম্যান projection হব পাৰে সো তাত খুব ধুনিয়াকে দেখাই দিছে যে কেনেকে থাকে স্পেসত কনফৰ্মাৰ্স সো থে ডায়াগ্ৰাম কিতাপতে তো ডাইৰেক্ট ওপেন আছে দুটা ছবি সকলোৱে কয় সো হেতুটো ডাইৰেক্ট কিতাপৰ পৰা সুধিছে আচ্ছা যিয়ে নহক মই কোৱেশ্চন নম্বৰ 1 আৰু 2 গুটেকেটা প্ৰশ্ন সলভ কৰি দিলো নেক্সট ভিডিঅত 3 4 যিখিনি কৰিব পাৰো মই কৰাই দিম বাকিখিনি আৰু এটা ভিডিঅ আহিব তো হেতু ডেফিনেটলি তোমালোকৰ এতিয়া প্ৰয়োজন নাই বিকজ নেক্সট পৰীক্ষা আছে বায়োলজি এণ্ড অল দ্যাট বাকি আৰু এটা মোৰ এটা ৰিকুৱেষ্ট তোমালোকক ইভিএছত কেটো পুৰা কমন দিছো 85% এৰ ওপৰত কেনেকুৱা মেছেজ আদিছা ইভিএছৰ কমন দিয়ক নোটছ দিয়ক এই ভগৱান নোটছ কমন প্ৰশ্ন সব দি দিছো আৰু মোৰ নিজে ভাল লাগিছে প্ৰমাণ আছে যে 200-300 ষ্টুডেন্টে জাস্ট আমাৰ গ্ৰুপত এটো কমেন্ট মাৰিছে যে 85 এৰ ওপৰত পাম ৰাইট এটা ভাল লাগিছে আৰু খুনকালে লাচিত বেটছটো জয়েন কৰি লোৱা ৰিজনটো হল লাচিত বেটছ কি হয় তোমালোকে দুদিন পাছত হলে গম পাবা ৰিয়েলাইজ কৰিবা আৰু তেতিয়া তোমালোকৰ প্ৰাইচটো বাঢ়ি যাব মই কলো নহয় পিছত সকলে কৰবাত নহয় কৰবাত টিউচন লবা পঢ়িবা কিন্তু এট দা এন্ড অফ এট সাম পইণ্ট অফ টাইম তুমি বস্তুবোৰ যেটা পাহৰি যাবা সাৰক কিমান সুধিবা না সাৰক সুধিবা না মোক সুধিবা সুধাৰ প্ৰয়োজন নাই লাচিত বেটছৰ কথা তুমি বাই বাই টেক